হয় সুনীত কুমাৰ ভূঞা চাওক যুগুনাধাৰী অংশত যেতিয়া মথাউৰিটো ছিগি যায় তাৰপিছতে এক জলপলয়ৰ সূচনা হয় যেহেতু আপুনি ভাবি চাওক যে মথাউৰিৰ কাষত থকা পৰিয়ালকেইটাৰ কি অৱস্থা হ'ব পাৰে সেই পৰিয়ালকেইটা চকুৰ প্ৰচাৰতে উটি গুচি গ'ল তেখেতসকলৰ সম্পত্তি তেখেতসকলৰ অতি কষ্টেৰে উপাৰ্জিত ধন আৰু আপোন ঘৰখন চকুৰ সন্মুখতে উটি গৈছিল আৰু তেখেতসকলে মাত্ৰ সেই চাই চকু পানী টুকিছিলে আৰু এটা কথা ক'ব লাগিব যে মাজুলী মথাউৰিৰ বাহিৰৰ চৰকাৰী তথ্য মতে ৯০খনৰ অধিক গাঁও বানত আক্ৰান্ত হৈছে এই মুহূৰ্তলৈকে ক'ব লাগিব ৭২,০০০ লোক এই বানত আক্ৰান্ত হৈছে আৰু বিশেষকৈ কিছু কিছু জেগাত প্ৰশাসনে সাহায্যৰ ব্যৱস্থা কৰিছে যদিও বহুকেইটা জেগাত এতিয়াও গৈ পোৱাগৈ নাই দুৰ্গম অঞ্চল হোৱাৰ কাৰণে আচলতে তাত নিব পৰা কোনো সুবিধা নাই এই মুহূৰ্তত মই যিকেইটা দুৰ্ভগীয়া পৰিয়াল যিকেইটাই সৰ্বশান্ত হ'ল বানত সেই পৰিয়ালকেইটাৰ লগত আছোঁ আৰু সেই পৰিয়ালকেইটাই বৰ্তমান কালি দিনটোতো মুকলি আকাশৰ তলত থাকিল আজি এখন টিঙৰ চালি এনেধৰণে তৰি লোৱা দেখিছোঁ মই এই মথাউৰিৰ ওপৰত আৰু টিঙৰ চালিখন তেখেতসকলে ইয়াত থাকিবৰ বাবে এই মথাউৰিটোৰ ওপৰত তৰি লৈছে বৰ্তমান তেখেতসকল অঘৰী তেখেতসকলৰ যিটো ঘৰ আছিলে সেই ঘৰটো নদীত উটি গ'ল চকুৰ আগত আৰু নদীত উটি যোৱাৰ ফলত এই অঘৰী পৰিয়ালটোৱে কালি দিনটো মুকলি আকাশৰ তলত থাকিল আৰু আজি দেখিছোঁ এখন টিঙৰ চালি এই মথাউৰিৰ ওপৰতে তৰি লৈছে বলিন্দা আমি দেখিছোঁ যে আপোনাৰ ঘৰটো চকুৰ সন্মুখতে উটি গুচি গ'ল সা সম্পত্তি উটি গুচি গ'ল কালি দিনটো কেনেকৈ থাকিল আৰু আজি কেনেকৈ কালি মথাউৰিৰ ওপৰত ৰাতিটো এনেকৈ থাকিলোঁ আজি এতিয়া টিংপাত দিলে ত্ৰিপাল দিছে দুখন টিংপাত লগালে তেনেকৈ থাকিব লাগিব ৰাতিটো এইটো মথাউৰিৰ ওপৰত মথাউৰিৰ সম্পূৰ্ণ মথাউৰিৰ ওপৰত কোনো হেৰি নাই ঘৰ দুৱাৰটো সকলো গ'লে একো নাই কাপোৰ এখন আনিবলৈ নাপালোঁ কাকো একো আনিব নাপালোঁ বস্তু সকলো উঠি গ'ল আৰু এতিয়া এই টিংপাত লগাই দিছে ত্ৰিপাল দুখন দিছে তাত থাকিব লাগিব চাউল 2 কেজি খোৱা লোৱা কালিতো খোৱা লোৱা কৰিবলৈ নহ'ল কালি আৰু খোৱা নাই আজি দিনতো খোৱা নাই ৰাতিহে খাব লাগিব এটা ভাত পানী বনাইছে এটা খাব লাগিব আজিহে খোৱা হ'ব আৰু এই মথাউৰিৰ ওপৰলৈ উঠি আহিব লাগিব ইয়াতে থাকিব লাগিব মুকলি আকাশত লতে এতিয়া যদি এটা কথা কওঁ যে আপোনালোক অঘৰী সম্পূৰ্ণ অঘৰী কোনো ঘৰ বুলিবতো নাই ইয়াতে টিঙৰ চালি এখনত থাকিব লাগিব একো সুবিধা নাই থাকিবৰ কাৰণে সেয়া আছিলে এটা কণমানি বাচ্ছা আছে সুনীত কুমাৰ ভূঞা চাওক তেখেতৰ এটি কণমানি বাচ্চা আমাকতো ভেটি এটা লাগিব এতিয়া মন্ত্ৰী মহোদয়ে আহি আমাক সহায় কৰক চাওকহি ভেটি এটাতো লাগিব আমাৰো তাত এতিয়া ঘৰ বনাব নোৱাৰি দেখিছে আপোনালোকে এতিয়া লাইটৰ পোহৰে দেখিছে নহয় কিমান আন্ধাৰত আছো আপোনালোকে এই কণমানি সন্তানটিলৈ কালি দিনটো ৰাতিটো কেনেকৈ থাকিলে আৰু আজি ৰাতি কেনেকৈ থাকিব এয়া আপোনালোকে দেখিছে নহয় লাইট চাইট নাই এনেকৈ থাকিব লাগিব এতিয়া গৰ্ভৱতী মহিলা হয় এনেধৰণে আচলতে মথাউৰিৰ ওপৰতে তেখেতসকলে আজি থাকিব লাগিব মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে মথাউৰি আৰু মথাউৰিৰ ওপৰতে আজি কটাব লাগিব কিমানজন মানুহ তেনেকৈ থাকিব লগা হৈছে কালি আমি আলিৰ ওপৰতে আছো মাথাউৰিৰ ওপৰতে আছো কিমান আপোনালোকক কেইটা পৰিয়াল এনেকৈ থাকিব আমি এনেকৈ আপোনাৰ 5-6টা পৰিয়াল আমি এনেকৈ আছো ইয়াতে হয় আমি এনেকৈ মুকলিকৈ থাকিব হয় মুকলিতে আছো কালি ৰাতিটো এনেকৈ মুকলিকৈ আছো আজি এখন দিছে আজি টিংপাত দিছে ত্ৰিপাল দিছে বেৰিছো তাৰপৰা এতিয়া বনাবৰ কাৰণে চাউল দালি দিছে সেইখিনি আমি বনাবলৈ ব্যৱস্থা কৰিছোঁ হয় এনেধৰণে আচলতে সুনীত কুমাৰ ভূঞা মই দেখুৱাইছোঁ মথাউৰিৰ পৰিৱেশ আৰু এই মথাউৰিৰ ওপৰতে তেখেতসকলে 6টাকৈ পৰিয়ালে বসবাস কৰিব লাগিব যিহেতু তেখেতসকলৰ যিসমূহ মই এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম তাৰপিছতে মই তপন শইকীয়াৰ ওচৰলৈ যাম আমি অথনি দেখিছিলোঁ যে ডাক্তৰ ৰানুজ পেগু মন্ত্ৰী যেতিয়া তাত উপস্থিত হৈছিল তেতিয়া জলসম্পদ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা আছিল তেখেতৰ বিৰুদ্ধে ৰাইজ যথেষ্ট খৰ্গহস্ত হৈছিল বা তেখেতক জবাবদিহি কৰিছিল সেই মানুহগৰাকী বা সেই জলসম্পদ বিভাগটোৰ বিষয়াসকলৰ ক'ৰবাত ভুল আছে নেকি বা হেমাহি আছে নেকি যাৰ বাবে এই নিচিগিবলগীয়া মথাউৰিটো আউনীআটীৰ পৰা গোৱালগাঁও সংযোগী যুগুনিধাৰীত য'ত ছিগিলে এই নিচিগিবলগীয়া মথাউৰিটো ছিগিল তীৰ্থ ভূঞা
হয় অকমন্য এটা বিভাগ, এইটো হৈছে জলসম্পদ বিভাগ। আৰু আজিৰ দিনটোত আমি দেখিলোঁ যে জলসম্পদ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা বদন চন্দ্ৰ গোস্বামীয়ে বদন চন্দ্ৰ গোস্বামীৰ বিৰুদ্ধে ক্ষোভ উজোৱা দেখিবলৈ পোৱা গ'ল। আপোনালোকে বদন চন্দ্ৰ গোস্বামী যেতিয়া কাৰ্যবাহী অভিযন্তা আহিছিলে, মই তৰ্ক কৰিছিলোঁ যে তেখেতলোকে কাম এটা ঠিকাদাৰজনক দিছিলে, দি পেলাই তেখেতলোকে কাম বন নকৰিলে। নকৰাৰ কাৰণে ৰাতিপুৱা 5টাতে তেখেতে ফোন কৰিছিলোঁ, আহি পেলাই কাম বন নকৰাৰ কাৰণে আজি এইটো অৱস্থা হ'বলৈ পালেগৈ। তেখেতসকলৰ ভুলৰ কাৰণে হৈছিল। ঠিকাদাৰজনক দিলে, ঠিকাদাৰজনে কাম নকৰিলে। আৰু চুইচ গেট খুলি নিদিলে, চুইচ গেট এখনো খোলা নাই, 5খন 6খন চুইচ গেট। তীৰ্থ, আপুনি যদি পাৰে অকণমান তেখেতসকলে ক'ত ভাত বনোৱাৰ ব্যৱস্থা কৰিছে, ভাত ৰন্ধাৰ ব্যৱস্থা কৰিছে, সেই দৃশ্যাংশসমূহ যদি অকণমান দেখুৱাব পাৰে। মই এইটো কাৰণে জানিব বিচাৰিছোঁ যে যিসকল মাজুলীৰ জিলা প্ৰশাসন তেখেতসকলে এবাৰ চাওক যে এই মানুহখিনি আচলতে কেনেকৈ থাকিব লগা হৈছে। শিশু আছে, তাত বৃদ্ধ আছে, কেনেকৈ সময় পাৰ কৰিব লগা হৈছে বা এই নিশাৰ ভাগটো কেনেকৈ পাৰ কৰিব লগা হৈছে। তীৰ্থ, অকণমান যদি ভিতৰৰ অংশখিনি আপুনি দেখুৱায়। হয়, মই সুনীল কুমাৰ ভূঞা দেখুৱাবলৈ বিচাৰিছোঁ যে এইটো হৈছে তেওঁলোকে আজি এখন চালি দিছে আৰু সেই চালিৰ ওপৰতে ভিতৰতে থকাৰ ব্যৱস্থা কৰিব। এতিয়ালৈকে তেখেতসকলৰ ভাত পানী ৰন্ধা বা তেখেতসকলৰ ব্যৱস্থা কৰা নাই। চালিৰ ওপৰতে থাকিব লাগিব নেকি বাইদেউ? অকণমান যদি ঘূৰি দিয়ে এনেকৈ চালিৰ ওপৰতে থাকিব লাগিব নেকি? চালি তলতে থাকিব লাগিব? চালি তলতে থাকিব লাগে, থাকিব তেনেকৈ থাকিব লাগিব। কালি বহুত কষ্ট কৰি থাকিলে, ভাত পানী ইয়াতে বনাব, ইয়াতে বনাই পেলাই লাহে লাহে বনাম আৰু ইয়াতে খাম আৰু। হয়, সুনীল কুমাৰ ভূঞা চাওক, এইখনে চালি মই দেখুৱাইছোঁ। মথাউৰিটোৰ ওপৰত সম্পূৰ্ণ এখন চালি দিছে আৰু সেই চালি তলতে তেখেতসকলে ভাত পানী ৰন্ধাৰ ব্যৱস্থা কৰিব। এতিয়ালৈকে ইয়াত কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এতিয়া ইয়াৰ পিছতে এয়াই হৈছে বাসস্থান তেখেতসকলৰ, যিহেতু কালি মুকলি আকাশৰ তলত থাকিছিলে আৰু আজি এই স্থানতে তেখেতসকলে থাকিব, যি স্থানত চাৰিওফালে টিউবৱেলে বেৰি লৈছে আৰু ওপৰত এখন চালি দিয়া আমি দেখিবলৈ পাইছোঁ। এই স্থানেই তেখেতসকলৰ যিহেতু অঘৰী দাদা, কালিতো আপোনালোকে মুকলি আকাশত আজিও চাওক, আমাক ৰাতিপুৱা বেলা আহি পেলাই আমাৰ বিধায়ক মহোদয়ে ক'লে যে আপোনালোকক ধুনীয়াকৈ থাকিম, ক'ত থাকিব সুধিলে, আমি ইয়াতে থাকিম বুলি ক'লোঁ। ইতিমধ্যে আমাক ক'লে যে ধুনীয়াকৈ ইয়াত বেৰি মেলি দিম। আমাক কালিৰ পৰা আজিলৈকে এখন আপুনি মোক বোধ কওক কালিৰ পৰা একেটা ড্ৰেছত দেখিছে, আমাক আশ্বাস দিলে, আমি সেইমতে দৌৰি দিলোঁ। এতিয়া আপোনালোকে চাওক, এই জেগাখিনিত আমাৰ পৰিয়ালবোৰ, আমাৰ এটা প্ৰত্যেকৰে পৰিয়াল আছে। কালিৰ দিনটো ৰাখিলে, আজিও আমাৰ গৰুও নাথাকে এইবোৰ জেগাত। এনেকুৱাকৈ আমাক ৰাখিবলৈ তেওঁলোকে আমাক ইমান আশ্বাস দিব লাগিছিলে। আমি যেনে তেনে আপোনালোকৰ কাষলৈ খুজি মাগি আমাক আশ্ৰয়কণ দিয়ক বুলি ক'লোঁ। চৰকাৰে আহি পেলাই আমাক আশ্বাস দি পেলাই যে এই পৰিৱেশত থাকিব, আপোনালোকে অন কেমেৰাত চাওক, আমি যদি ভুল কথা কৈছোঁ, এইবোৰ পৰিৱেশত মানুহ থাকিব পাৰে নেকি? আপোনালোকে কওক আমাক। এডাল ধূপ নাই, সেয়া ধূপ দেখিছে আপোনালোকে, এতিয়া অলপ আগত দিছে। আমি সেই ধূপটো সঞ্চয় থকা, আমাৰ যাৰ ছাইড এফেক্ট নোহোৱা মানুহ এজনে সঞ্চাই পেলাই তেওঁলোক সৌ পলাইছে, সৌ আঁতৰত আছেগৈ। চাওক, মই মিছা কথা কৈছোঁ যদি